নমস্কাৰ, মই ইলিয়াছ দেওন আৰু আপোনালোকে চাই আছে ডি পাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ মঙ্গলদৈ শান্তিপুৰ সংঘত আৰু ইয়াতে অসম কৃষক পৰিষদৰ আজি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে আৰু আমি যিসমূহ কৃষক পৰিষদৰ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, পোনে পোনে তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম। কৃষকসকলৰ বৰ্তমান সময়ত যি সমস্যা, এই সমস্যাৰ বিষয়ে আলোচনা কৰিম। পোনপ্ৰথমতে আমি কথা পাতিম কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ বৈশ্য, তেখেতৰ লগত কথা পাতিবলৈ আমি যত্ন কৰিম পোনে পোনে। মই অসমৰ বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি, আমাৰ অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া, আমাৰ বিধান কৃষক পৰিষদৰ সভাপতি আৰু কৃষক বন্ধুসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি 2 বছৰ কাৰ্যকাল আমি আজি সমাপন কৰিম। আমি আজি আনুষ্ঠানিকভাৱে আমাৰ যিখন কেন্দ্ৰীয় সমিতি আমি পদত্যাগ কৰিম। নতুন সমিতি সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ তত্ত্বাৱধায়ক ডাক্তৰ কমলাকান্ত কলিতা ডাঙৰীয়াই নতুন সভাপতি বাছনি কৰিব। আমি আশা ৰাখিম কৃষকৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়, কৃষকে পাবলগীয়া সন্মান, কৃষকৰ আজি দায়বদ্ধ সহকাৰে ৰ'দ বতাহ বৰষুণ নেওচি তেখেতসকলে নিজকে কৃষিত আত্মবিনিয়োগ কৰিছে। আমি অসম গণ পৰিষদে কৃষকসকলক সন্মান দি আহিছোঁ, সন্মান দি যাম। মই আহ্বান জনাম নতুন নেতৃত্বক যাতে কৃষক পৰিষদে সদায় কৃষকৰ পক্ষত থাকি মাত মাতি যায়, কৃষকৰ সুৰক্ষিত ভৱিষ্যত যাতে নিশ্চিত কৰে, কৃষক পৰিষদ যাতে শক্তিশালী কৰে আৰু অসমৰ বুকুত যাতে অসম গণ পৰিষদ শক্তিশালী হয়। দেখা গৈছে যে আপোনাৰ নেতৃত্বত 2 বছৰ কাৰ্যকাল অতিক্ৰম কৰিলে আৰু আজি যি বাৰ্ষিক অধিৱেশন, তো এই সন্দৰ্ভত কি ক'ব আপুনি? মোৰ নিজস্ব ভূমিকা একো নাই। আমাৰ কেন্দ্ৰীয় সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থাপনা কৰে, মই সভাপতি হিচাপে মাত্ৰ নিৰীক্ষণ কৰোঁ। কিন্তু সকলোবিলাক কাম কাজ উপদেশ দিয়াই হওক, পৰিচালনা কৰাই হওক, আমাৰ যিখন কাৰ্যনিৰ্বাহক সমিতি আছে তেওঁলোকেই কৰে আৰু মই মাত্ৰ কৃষক বন্ধুসকলক লগত লৈ মই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে দিয়া সিদ্ধান্ত মই ৰূপায়ণ কৰাত আগবাঢ়ি যাওঁ। জিলা সভাপতি হ'ল মুখ্য কাণ্ডাৰী। আমাৰ সমষ্টিৰ যিবিলাক সভাপতি আছে, কৃষক সভাপতি আছে, তেওঁলোক হৈছে মুখ্য কাণ্ডাৰী আৰু তেখেতসকলৰ ভূমিকাতে আজি কৃষক পৰিষদে অসম গণ পৰিষদৰ কোলাত অকণমান ঠাই উলিয়াবলৈ সক্ষম হৈছোঁ। আজি অসম গণ পৰিষদেও মানি লৈছে যে কৃষক পৰিষদৰ সাংগঠনিক ভেটি কিছু পৰিমাণে মজবুত হৈছে। আমি একেলগে আশা কৰিম যে কৃষক পৰিষদ শক্তিশালী হোৱা মানে অসম গণ পৰিষদ শক্তিশালী হোৱা আৰু আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ শক্তিশালী অনুষ্ঠান। এই আঞ্চলিকতাবাদী শক্তিক অসমৰ মাটিত আমি জীয়াই ৰাখিব লাগিব। তাৰ কাৰণে প্ৰতিজন কৃষক, প্ৰতিজন সতীৰ্থই আত্মসন্তুষ্টিৰে আৰু মনত যদি কিবা বেজাৰো আছে এই সকলোবিলাক পৰিহাৰ কৰি আই মাতৃৰ কাৰণে যাতে আই মাতৃৰ কেতিয়াও চকুৰ পানী আচলেৰে মুচিব লগা নহয়, তাৰ কাৰণে সদায় দৃষ্টি ৰাখিব আৰু অসম মাতৃৰ কল্যাণৰ কাৰণে কৃষকসকলে কাম কৰি যাব। আপুনি কৃষক পৰিষদৰ সভাপতি হিচাপে কৃষকৰ ওচৰত গৈছে আৰু কৃষকৰ ওচৰত যায় কৃষকৰ মূল কি সমস্যা আপুনি প্ৰত্যক্ষ কৰিছে? মুখ্যতঃ চাওক, কৃষকৰ মূল সমস্যাই হৈছে বজাৰ। তেখেতসকলে যিমান কষ্ট কৰি তেখেতসকলৰ ফচল উৎপাদন কৰে, সেইমতে তেওঁলোকে এখন উচিত বজাৰ আজিলৈকে লাভ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। আজিৰ চৰকাৰে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী, কৃষিমন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াৰ দৃঢ় পদক্ষেপত আজি চৰকাৰীভাৱে চৰকাৰী মূল্যত কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমাৰ কৃষক যথেষ্ট আনন্দিত হৈছে। আজিৰ তাৰিখত কৃষকৰ উৎপাদিত ফচল বহিৰাজ্যলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। আচৰিত কথাটো হ'ল যে বিগত প্ৰায় 15 বছৰ কাল কংগ্ৰেছে শাসন কৰিলে, কিন্তু কৃষকসকলৰ কল্যাণৰ কাৰণে বিগত সময়ছোৱাত 15 বছৰে কংগ্ৰেছে কোনো ধৰণৰ কাম কাজ কৃষকৰ পক্ষত নকৰিলে। সেইকাৰণে কংগ্ৰেছ আজি অভিশপ্ত হৈছে। আজি সকলো কৃষক একবদ্ধ হৈছে
আৰু কংগ্ৰেছক বিদায় দিবলৈ সাজু হৈছে। আমাৰ লক্ষ্য হৈছে ঐক্য শান্তি প্ৰগতিৰে আমি প্ৰগতিশীল চিন্তাৰে ধৰ্ম নিৰপেক্ষতা আৰু আমি সংবিধানক সন্মান জনাই আমি অসম গণ পৰিষদক অসমৰ মাটিত শক্তিশালী কৰিব বিচাৰিছোঁ। আৰু আমি নিজৰ স্বাভিমান নিজৰ অধিকাৰ আমি আজুৰি আনিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। হয়, দেখা গৈছে যে যিসকলে চাকৰি কৰে তেওঁলোকে অৱসৰ লোৱাৰ পিছত তেওঁলোকে মাননি পাই থাকে, কিন্তু যিসকল কৃষক তেওঁলোকে যেতিয়া বয়স হয় কাম কৰিব নোৱাৰে তেতিয়া তেওঁলোকৰ কোনো ধৰণৰ চৰকাৰী সাহায্যৰ ব্যৱস্থা নাই। এই ক্ষেত্ৰত কি ক'ব? নিশ্চিতভাৱে আমি অসম কৃষক পৰিষদে কৃষকৰ সুৰক্ষিত ভৱিষ্যত পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। ইতিমধ্যে আপোনালোকে জানে আমি আমাৰ পৰিষদৰ তৰফৰ পৰা অসমৰ কৃষকৰ পক্ষত মাত মাতি আমি কেইটামান বিষয় আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ প্ৰতিজন কৃষক আজি পঞ্জীয়নভুক্ত হ'ব লাগিব চৰকাৰীভাৱে, আৰু তেওঁলোকে চৰকাৰীভাৱে পৰিচয় পত্ৰ লাভ কৰিব লাগিব। প্ৰতিজন কৃষক পৰিয়াল যাতে সুৰক্ষিত হয় তাৰ কাৰণে তেওঁলোকক কমেও 10 লাখ টকাৰ বিনামূলীয়া বীমাকৰণ হ'ব লাগিব। একেদৰে আমাৰ যিসকল শিল্পী আছে, যিসকল খেলুৱৈ আছে, যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে পেঞ্চন লাভ কৰে, মন্ত্ৰী বিধায়কো পেঞ্চন লাভ কৰে, কিন্তু আমাৰ কৃষকৰ পেঞ্চন নাই। আমি এই কথাটো অতি গুৰুত্ব সহকাৰে লৈছোঁ আৰু আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অতি সোনকালে কৃষকক পেঞ্চন দিব লাগিব আৰু কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব আৰু কৃষকৰ পৰিয়াল সুৰক্ষিত কৰিব লাগিব। হয়, তেওঁলোকে বহু সমস্যাৰে জৰ্জৰিত হৈ আছে, তথাপিও তেওঁলোকৰ যি উন্নয়ন যিখিনি হ'ব লাগিছিলে সিমানখিনি হোৱা নাই যদিও তেওঁলোকৰ উন্নয়নৰ কাৰণে চৰকাৰে গুৰুত্ব দিব লাগে বুলি তেখেতে বক্তব্যত ব্যক্ত কৰিছে। আৰু মোৰ সৈতে কৃষক পৰিষদৰ সদস্য আছে। কৃষক পৰিষদৰ যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশন সম্পৰ্কে আপুনি কি ক'ব? অধিৱেশন সম্পৰ্কে সদ্যহতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু অধিৱেশন সম্পৰ্কে ইতিমধ্যে আমাৰ মাননীয় সভাপতি পৰেশ বৈশ্য ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে। সামগ্ৰিকভাৱে অসম কৃষক পৰিষদৰ যি পৰিকল্পনা, যি চিন্তা, যি চৰ্চা, সেই কথাখিনি আপোনালোকক আগবঢ়াইছে। সেইখিনিয়ে মূল কথা। সেই কথাখিনিকে মই আকৌ আপোনালোকক নুদোহাৰোঁ। আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ সমগ্ৰ অসমৰ যি কৃষক পৰিয়াল আছে, সমগ্ৰ অসমৰে যিসকল কৃষক আছে, সেই সকলো কৃষক আমি কৃষক পৰিষদৰ অধীনত সংঘবদ্ধ হৈ সুসংহতভাৱে অসম গণ পৰিষদৰ ভাতৃ সংগঠন হিচাপে আমি যাতে সুসংগঠিত হৈ নিজকে আত্মনিয়োগ কৰিব পাৰোঁ আৰু অসম গণ পৰিষদ দলক যাতে আমি শক্তিশালী ৰূপত আগবঢ়াত আমি যথেষ্ট অৰিহণা আগবঢ়াব পাৰোঁ, সেই পৰিকল্পনাৰে আমি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে এই কমিটিখনে 2টা বজাৰ সম্পূৰ্ণ কৰি আজি অধিৱেশন পাতিছে পুনৰ এখন নতুন সমিতি পাতিবৰ বাবে। আমি সকলোৰে সহযোগিতা এই ক্ষেত্ৰত বিচাৰিছোঁ আৰু সেই সহযোগিতা নিশ্চয় আমি সকলোৰে পৰা পাম বুলি আশা কৰিছোঁ। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিসমূহ কৃষক পৰিষদৰ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে। আজি কৃষক পৰিষদৰ বাৰ্ষিক অধিৱেশন, এই সম্পৰ্কে কি ক'ব আপুনি? আমাৰ কৃষক পৰিষদে বহুত ভাল কাম কৰি আছে। তাৰ উপৰিও আৰু কিছুমান কাম কৰিবলগীয়া আছিলে, হয়তো আমি সেইখিনি কৰিবলগীয়া সময় পোৱা নাছিলোঁ বা আমাৰ কিছুমান কৰ্মীৰ দৃঢ়দৃষ্টিতা নথকাৰ কাৰণে নেকি হ'ব পৰা নাই। কৃষকৰ বহু সমস্যা আছে। সেই সমস্যাখিনিৰ ভিতৰত আটাইতকৈ মূল সমস্যা হ'ল কৃষকৰ উৎপাদিত শস্য এখন সঠিক বজাৰ আমাৰ দখলত এতিয়ালৈকে অহা নাই। অসম কৃষক পৰিষদে যিমানে কাম কৰি গৈ আছে, কৃষকৰ বহুতখিনি উন্নতি আৰু কষ্টৰ বহুতখিনি সলনি হৈছে। তথাপিও আমি বিচাৰোঁ আমাৰ বজাৰ লাগে, পথাৰ যেনেকুৱা আমাৰ বজাৰখনো আমাৰ। সেইকাৰণে আমি কৃষক পৰিষদৰ সকলো সদস্যবৃন্দৰ বা মোৰ সকলো সতীৰ্থক মই আহ্বান কৰোঁ, আমি গোটেই অসমৰ কৃষকক আহ্বান কৰোঁ, আমি এখন গাঁৱে এখন আদৰ্শ বজাৰ এখন তৈয়াৰ কৰিব লাগে। বজাৰ যদিও আদৰ্শ বজাৰ এখন পাব গ'লে আমাৰ কৃষকৰ আৰ্থিকভাৱে উন্নতি হ'ব, তাতে আমাৰ কৃষকৰ উন্নতি হ'ব আৰু তাতে আমাৰ মূল উদ্দেশ্যখিনি সাফল্যমণ্ডিত হ'ব। পৰিষদৰ বাৰ্ষিক অধিৱেশন, এই সন্দৰ্ভত কি ক'ব আপুনি?
মই আজি এটা ক'ব বিচাৰিছোঁ, কৃষক পৰিষদ অসম গণ পৰিষদ দলৰ বাতৃ সংগঠন অসম কৃষক পৰিষদৰ নেতৃত্বত মোৰ কৃষক পৰিষদৰ সভাপতি মাননীয় পৰেশ বৈশ্য ডাঙৰীয়া যেতিয়ালৈকে এই দায়িত্বটো লৈছিল, তাৰপিছত গোটেই অসমত চুকে কোণে গাঁৱে বুৱে প্ৰতিজন প্ৰকৃত প্ৰগতিশীল কৃষকৰ কাকত যাব পাৰিছে কৃষক পৰিষদ। মই আগতে ভালকৈ জনা নাই, তাৰ পিছতো কৈছোঁ যে একমাত্ৰ পৰেশ বৈশ্য ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ কমলাকান্ত কলিতা ছাৰৰ তত্বাৱধানত গোটেই অসমৰ চুকে কোণে অসম কৃষক পৰিষদ আগবাঢ়ি গৈছে। আৰু আগন্তুক দিনত মই কাছাৰ জিলা সভাপতি হিচাপত কৈছোঁ, আগন্তুক দিনত যদি মোৰ পৰেশ বৈশ্য দাক যদি নতুন কমিটি আকৌ প্ৰেচিডেণ্ট কৰিব পৰা যায়, তেনেহ'লে 2026 ইংৰাজীত পৰেশ বৈশ্যৰ নেতৃত্বত গোটেই অসমত অসম গণ পৰিষদ দলে কিবা এটা ৰিজাল্ট ওলাব পাৰিব বুলি মই বিশ্বাস কৰোঁ। এনেকুৱা হৈছে কি, পৰেশ বৈশ্য ডাঙৰীয়া কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি হিচাপে কোনোদিন তেওঁ নিজৰ দেখা নাই। তেওঁ নিজে সাধাৰণ কৃষক হিচাপত কৃষকৰ হৈ থিয় দিছে। আৰু গোটেই আগতে কাছাৰ কৰিমগঞ্জ হাইলাকান্দিত অসম গণ পৰিষদৰ ইমান বেটি নাছিলে, কিন্তু একমাত্ৰ কৃষক পৰিষদৰ কাৰণে আজি মোৰ বৰাক উপত্যকাত বিশেষকৈ কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ জিলাত আজি কৃষক পৰিষদে যি গ্ৰাউণ্ডত কাম কৰিছে, এইটো একমাত্ৰ পৰেশ বৈশ্য ডাঙৰীয়াৰ কাৰণে মই এইটো সুযোগ পাইছোঁ বুলি মই ভাবোঁ। ঠিক আছে, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিসমূহ কৃষক পৰিষদৰ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে। হয়, মোৰ সৈতে বৰপেটা জিলা কমিটিৰ সভাপতি আছে। অসম কৃষক পৰিষদৰ আজি বাৰ্ষিক অধিৱেশন, এই সন্দৰ্ভত কি ক'ব আপুনি? আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন কৃষক পৰিষদৰ আজি কেন্দ্ৰীয় সমিতিৰ অধিৱেশন। আমি সকলোকে শুভেচ্ছা জনাইছোঁ। বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলক শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনত যাতে এখন শক্তিশালী কমিটিয়ে অসমত কৃষক সংগঠন শক্তিশালী কৰিব পাৰে, তাৰ বাবে আমি সকলোকে শুভেচ্ছা জনাইছোঁ। হয়, দেখা গৈছে যে যিজন সভাপতি আছিল তেওঁৰ নেতৃত্বত সফলভাৱে দুটা কাৰ্যকাল সামৰণি কৰিলে। এতিয়া নতুনকৈ কাক বিচাৰে আৰু তেওঁৰ কাৰ্যকালত কি কেনেকুৱা ধৰণে ক'ব বিচাৰে? পৰেশ বৈশ্য ডাঙৰীয়া এগৰাকী অতিকে এক্টিভ, আৰু তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰে কৃষক পৰিষদক যেনেধৰণে শক্তিশালী কৰিলে যোৱা 2 বছৰত, আমি তেখেতক পুনৰবাৰ সভাপতি হিচাপে বিচাৰিছোঁ। আমি বৰপেটা জিলা তৰফৰ পৰা। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিসকল কৃষক পৰিষদৰ সদস্য আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে। হয়, আজি কৃষক পৰিষদৰ বাৰ্ষিক অধিৱেশন, এই সন্দৰ্ভত কি ক'ব আপুনি? হয়, আজি কৃষক পৰিষদৰ বাৰ্ষিক অধিৱেশন, সেই হিচাপত মই সকলোকে অসম গণ পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই অসম গণ পৰিষদৰ কৃষক পৰিষদ ভাতৃ সংগঠনে আজি গাঁৱে ভূঞে যেনেকৈ কাম কৰি আছে, কৃষক বন্ধুসকলৰ লগত থিয় হৈছে, তেওঁলোকৰ সুবিধা অসুবিধা দুখ কষ্ট সকলোতে আছে তেওঁ। এতিয়া হৈছে আমি বিচাৰোঁ এনেকৈ যাতে আমি কাম কৰি যাব পাৰোঁ। আজি অধিৱেশনত বহুত মানুহ আহিছে আমাৰ গাঁৱে ভূঞে, আমাৰ সমষ্টিখিনিৰ পৰা। আমি ভাল লাগিছে, আমি সুখী হৈছোঁ। আৰু আগন্তুক যাতে চবে এনেকৈ আমি কাম কৰি যাব পাৰোঁ পৰেশ বৈশ্য ডাঙৰীয়াৰ নেতৃত্বত, সেইখিনিয়ে মই আশা কৰিছোঁ। আৰু হয়, দেখা গৈছে পৰেশ বৈশ্য যিজন সভাপতি আছিলে তেওঁৰ নেতৃত্বত আপোনালোকে 2 বছৰ সফল কাৰ্যকৰী সমাপ্ত কৰিলে। তো এই ক্ষেত্ৰত আৰু পৰৱৰ্তী কাক বিচাৰে সভাপতি হিচাপে? সেই বিষয়ে কি ক'ম, পৰৱৰ্তী তেওঁৰ নেতৃত্বত আমি বহুত ভালকৈ কাম কৰিছোঁ। একদম নিজৰ ডাঙৰ দাদা, নিজৰ গাৰ্জিয়ান এজন সভাপতি হৈ আমাক তেনেকৈ আগুৱাই লৈ গৈছে। আমি আশা কৰিছোঁ নেতৃত্বত তেওঁ যাতে তেওঁকে পাওঁ, সেইখিনি আশা কৰিছোঁ। আৰু আমি আজি কৃষক পৰিষদৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে, এই সন্দৰ্ভত কি ক'ব আপুনি? 2021 চনৰ 21 ডিচেম্বৰত আমাৰ এই কেন্দ্ৰীয় সমিতিখন গঠন কৰা হৈছিলে। আৰু আমি বিগত 2 বছৰে কাম কৰি আজি আমি আমাৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনখন অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ দলৰ নিৰ্দেশ আছিলে। তো এই দলৰ নিৰ্দেশক্ৰমে আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত অতুল বৰাৰ নিৰ্দেশক্ৰমে আজি আমি সাধাৰণ সভাখন দৰং জিলাৰ শান্তিপুৰ সংঘত অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনত আমাৰ যি 28খন জিলা সমিতি ইতিমধ্যে গঠন হৈছে আৰু 58খন সমষ্টি কমিটি গঠন হৈছে, তাৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকল উপস্থিত আছে। এই অধিৱেশনত আমি আমাৰ সংকল্প এটাই লৈছোঁ যে অহা সময়ছোৱাত আমি 50,000 দায়বদ্ধ কৃষক সৃষ্টি কৰি তেখেতসকলক লগত লৈ অসম কৃষক পৰিষদৰ শক্তি বৃদ্ধি কৰাৰ লগতে
অসম গণ পৰিষদৰ ভেটি যাতে আৰু অধিক মজবুত কৰিব পাৰোঁ এই লক্ষ্যৰে আমি কাম কৰি যাম বুলি আজি আমি সংকল্পবদ্ধ লৈছোঁ। হয়, মোৰ সৈতে কৃষক পৰিষদৰ তত্ত্বাৱধায়ক আছে। হয়, আজি কৃষক পৰিষদৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল, এই সন্দৰ্ভত কি ক'ব? কৃষক পৰিষদক অসম গণ পৰিষদৰ এটা ভাতৃ সংগঠন আৰু ইয়াক আমি শক্তিশালী ৰূপত গঢ়ি তোলাৰ কাৰণে আমাৰ সাধাৰণ অধিৱেশনখন আজি অনুষ্ঠিত হৈছিলে আৰু ইয়াৰ লগত এটা গুৰুত্বপূৰ্ণ আমাৰ কাৰ্যসূচী আছে, সেইটো হৈছে অহা 28 তাৰিখে কৃষক শ্বহীদ দিৱস পালন কৰা। কৃষক শ্বহীদ দিৱসটো আমি যাতে ভালকৈ পালন কৰিব পাৰোঁ আৰু আমি 10,000 কৃষকক সংঘবদ্ধ কৰি এই কৃষক দিৱসটো শ্বহীদ দিৱসটো পালন কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। আজি ইয়াতে সকলো জিলাৰ সভাপতি সম্পাদকসকলক এই বিষয়ত আমি অৱগত কৰিছোঁ আৰু তাতে সহযোগ কৰাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। কৃষক পৰিষদৰ সভাপতিৰ নেতৃত্বত 2 বছৰ কাৰ্যকাল সমাপ্ত কৰিলে, এই ক্ষেত্ৰত কি ক'ব আপুনি তত্ত্বাৱধায়ক হিচাপে? আমাৰ কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য ডাঙৰীয়াই যোৱা 2 বছৰ সম্পূৰ্ণ কৰিছে আৰু কাৰ্যকালত যথেষ্টখিনি কৃষকসকলৰ মাজত সোমাইছে বা কৃষক পৰিষদক যথেষ্টখিনি কাৰ্যসূচীত জড়িত কৰিছে আৰু তেওঁৰ লগত যিসকল আমাৰ কাৰ্যকৰী সভাপতি আছে বা সাধাৰণ সম্পাদক হিচাপে যিসকল দায়িত্বত আছে কৃষক পৰিষদৰ, মই ভাবোঁ যে এই গোটেই টীমটোৱে যোৱা 2 বছৰ যথেষ্টখিনি কাম কৰিবৰ কাৰণে সক্ষম হৈছে আৰু তেওঁলোকে কৃষক পৰিষদৰ সংগঠন কৰাত সফল হোৱা বুলি মই ধাৰণা কৰোঁ। কৃষক পৰিষদৰ তত্ত্বাৱধায়ক হিচাপে আপুনি কৃষকৰ মাজত যায়, কৃষকৰ কি মূল কৃষকৰতো মূল সমস্যাটো বহুত আছে। কৃষকৰ মূল সমস্যা বহুত আছে। সাধাৰণতে কৃষকসকলে চৰকাৰৰ বহুতবিলাক আঁচনি সম্পৰ্কত অৱগত নহয় আৰু সেই আঁচনিবিলাক কৃষকৰ মাজত মানে আমি যাতে কৃষকসকলে জানিব পাৰে তেনেধৰণৰ এটা কৃষকৰ মাজত এৱাৰনেছ এটা সৃষ্টি কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। 2 নম্বৰ কথা হৈছে কৃষকসকলৰ যিটো উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাবৰ কাৰণে এখন বজাৰ নাই আৰু বজাৰটো নোহোৱাৰ কাৰণে এতিয়া বহু সময়ত কৃষকসকলে তেওঁলোকে একচুৱেলতে যিমানখিনি শ্ৰম হয় বা তেওঁলোকৰ যিখিনি মজুৰিত খৰচ হয় সেইখিনি পাবৰ কাৰণে সক্ষম নহয়। কিন্তু এতিয়া শেহতীয়াভাৱে চৰকাৰে ধানটো ক্ৰয় কৰিছে, ধানটো ক্ৰয় কৰাৰ ফলত এটা কৃষকৰ ধানৰ মূল্যটো সঠিকভাৱে পাবৰ কাৰণে সক্ষম হৈছে। কিন্তু আনহাতে আমাৰ যদিও শাক পাচলিৰ যিটো বজাৰ, সেই বজাৰটোত কিন্তু কৃষকসকলে মাজে মাজে তেওঁলোকে উচিত মূল্যটো পাবৰ কাৰণে সক্ষম নহয়। গতিকে কৃষকক উচিত মূল্যটো দিব পাৰিব লাগিব আৰু কৃষকসকলক সেই উৎপাদিত সামগ্ৰীখিনি মজুত ৰাখিবৰ কাৰণে কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থাটো হ'ব লাগিব। 3 নম্বৰতে কৃষকসকলৰ মাজত তেওঁলোকে বিশেষকৈ যিখিনি সুবিধা পাব লাগে জলসিঞ্চনৰ পৰা আদি কৰি সেইখিনি সুবিধা যথেষ্টখিনি আমাৰ তাকৰ আছে, এই সুবিধাসমূহ প্ৰদান কৰিব পাৰিব লাগিব। লোকসভা নিৰ্বাচন সমাগত অসম কৃষক পৰিষদৰ তত্ত্বাৱধায়কৰ উপৰিও অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে লোকসভাত কেনেকুৱা ভূমিকা থাকিব অসম গণ পৰিষদৰ? আমি লোকসভাত আমাৰ দলৰ সংগঠন আমি ইতিমধ্যে আমি লোকসভাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু আমি 2টা সভাত বুথ কমিটি 2টা লোকসভা সমষ্টিত আমি বুথ কমিটি লেভেলত পৰ্যায়ত আমি সভা অনুষ্ঠিত কৰিলোঁ আৰু অহা 23 তাৰিখে যোৰহাটত অনুষ্ঠিত হ'ব। তেনেকৈ পৰ্যায়ক্ৰমে আমি অসমৰ ৰাজ্যখনৰ 14টা সমষ্টিতে আমি প্ৰস্তুতি চলাই আছোঁ। আমি যিহেতু 14টা সমষ্টিত আমি নিৰ্বাচন নেখেলোঁ, কিন্তু আমি যিহেতু আমি মিত্ৰজোঁটত আছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু অন্য মিত্ৰজোঁটৰ লগত আলোচনাৰ পিছত আমি কোনকেইটা সমষ্টিত নিৰ্ধাৰিত হয় সেইটো থিৰাং হোৱাৰ পিছত আমি তাত আমি সকলো দলৰ কৰ্মকৰ্তাসকল আমি জঁপিয়াই পৰিম।